যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি লোৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলিয়াজানস্থিত বীৰেন সিং তেল ডিপুৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ সৈতে হোৱা এটা সংঘাতৰ পৰিণতিত আজি তেখেতক এগৰাকী দাগী অপৰাধীৰ দৰে আচৰণ কৰি অসম পুলিচে তেখেতক হাতত হেণ্ডকাফ লগাই ন্যায়ালয়লৈ নিয়া এটা পৰিৱেশ আমি সামাজিক মাধ্যমত বা আমি বিভিন্ন স্তৰত আমি দেখিছোঁ। গতিকে এই কাৰ্যটোৱে আচলতে অসমীয়াৰ যিটো প্ৰভুত্ব, অসমীয়াৰ যি এটা অনাঅসমীয়াক বৰপীৰা পাৰি যি খিলঞ্জীয়াক আচলতে এই সংঘাতটো এক পক্ষ সম্ভৱ নহয়। গতিকে দুই পক্ষৰ মাজত হোৱাৰ কাৰণে এই সংঘাতটো সম্ভৱ হৈছিল। গতিকে দুই পক্ষৰ মাজত কেনেধৰণে বিচাৰ কৰিছে সেইটো আমি অৱগত নহয়। কিন্তু শংকৰজ্যোতি বৰুৱাক যিগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি লোৱাৰ পাছত সমগ্ৰ দুলীয়াজানৰ সামাজিক ক্ষেত্ৰখনত তেখেতে সামাজিকভাৱে দায়বদ্ধ হৈ বিভিন্ন ধৰণৰ সামাজিক ব্যক্তি হিচাপে তেওঁ কাম কৰি অহা আমি দেখি আহিছোঁ। গতিকে সেইজন ব্যক্তিক আচলতে অসমীয়াৰ মাজত এটা হীন মনোভাৱ সৃষ্টি কৰিবৰ কাৰণে বা অসমীয়াৰ প্ৰভুত্ব নাহোৱা কৰিবৰ কাৰণে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত তেখেতক এগৰাকী দাগী অপৰাধী বা এগৰাকী দুৰ্দৰ্শ সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰি তেখেতক হাতত হেণ্ডকাফ লগাই লৈ যোৱা কাৰ্যটোক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ। গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ যে গাঁত খান্দোতে কেঁচু ওলোৱাৰ ধৰণে আমি জানিব পাৰিছোঁ ইতিমধ্যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা দেশৰ আগশাৰী উদ্যোগ প্ৰতিষ্ঠানে সেই বহিৰাগত মূলৰ অৰ্থাৎ অনা অসমীয়া নামৰ এগৰাকী বীৰেন সিং নামৰ এগৰাকী ব্যক্তিৰ নামত অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘদিন ধৰি তেখেতক ব্যৱসায় কৰিবৰ কাৰণে তেখেত তেল ডিপু স্থাপন কৰিবৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডে মাটি লিজত দি ৰাখিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে কোনটো দিশৰ পৰা তেখেতৰ সামাজিক দায়বদ্ধতা আছে বা এই মানুহখিনিৰ প্ৰতি তেখেতৰ অইল ইণ্ডিয়াৰ প্ৰতি দায়বদ্ধতা আছে যে সেই ব্যক্তিজনক থলুৱাক বঞ্চিত কৰি এগৰাকী অনা অসমীয়াক তেখেতক লিজত দিছে। গতিকে এই কাৰ্যটো অতি শীঘ্ৰে অইল ইণ্ডিয়া লিমিটেডক বিচাৰ বিশ্লেষণ কৰি এই অনা অসমীয়াৰ পৰা এই লিজত যিটো লিজ আৱণ্টনটো বাতিল কৰিবৰ কাৰণে ইতিমধ্যে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ইয়াৰ বিৰুদ্ধে অইলৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে অহা কাইলৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ অন্যখন ক্ষেত্ৰ হিচাপে ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ এই তিনিওখন জিলাত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ যিমানবিলাক বহিৰাগত মূলৰ ব্যক্তিক তেখেতসকলে লিষ্ট দি ৰাখিছে বা তেখেতসকলৰ অনুজ্ঞাপত্ৰ বা আৱণ্টন দি ৰাখিছে, এই সকলোবিলাক এই অনা অসমীয়াৰ পৰা এই লিষ্টবিলাক বাতিল কৰি বা চুক্তিবিলাক বাতিল কৰি ইয়াত থকা যিহেতু অসমত হাজাৰ হাজাৰ নিবনুৱা আছে, গতিকে এই অসমৰ নিবনুৱাসকলক এই অধিকাৰবিলাক সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰবিলাক অইল ইণ্ডিয়া লিমিটেডে দিবৰ কাৰণে অহা কাইলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতা উদ্যোগত তিনিখন জিলাৰ যৌথ উদ্যোগত অহা কাইলৈ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত সকলো খিলঞ্জীয়া অসমীয়াক আমি থলুৱা এটা অধিকাৰ হিচাপে অনুভৱ কৰি প্ৰত্যেককে অহা কাইলৈ কাৰ্যসূচীত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা সকলোকে আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান